নমস্কাৰ আজি মেনষ্ট্ৰুৱেল হাইজিন ডে উপলক্ষে আপোনালোকক মই এটা কথা জনাব খোজো যে আমি যদি আমাৰ মেনষ্ট্ৰুৱেল হাইজিন মেইনটেইন নকৰো তেতিয়াহলে ই আমাৰ ফাৰ্টিলিটিটো ইফেক্ট পেলায় অৰ্থাৎ আমি যদি বহুত সময়লৈকে আমি এটা স্যানিটাৰী নেপকিন ইউজ কৰি আছো তেতিয়াহলে তাৰ পৰা হ'বলগীয়া ইনফেকচনে কি কৰে আমাক PID অৰ্থাৎ পেলভিক ইনফ্লেমেটৰী ডিজিজ কৰে যিয়ে নেকি গৈ আমাৰ টিউবটো ব্লক কৰিব পাৰে আৰু সেয়েহে ই ফাৰ্টিলিটিত এফেক্ট পেলাব পাৰে দ্বিতীয় কথা যদি আমি এটা স্যানিটাৰী নেপকিন 4-6 ঘণ্টাতকৈ বেছি সময় ব্যৱহাৰ কৰো তেতিয়া কি হয় সেই স্যানিটাৰী নেপকিনটো এটা কালচাৰ মিডিয়া অৰ্থাৎ তাতে বিভিন্ন ধৰণৰ বেক্টেৰিয়া গ্ৰো কৰিব পাৰে যি নেকি আমাৰ ভেজাইনাৰে সোমাই আমাৰ ইউটেৰাছত ইনফেকচন কৰিব পাৰে আৰু তৃতীয় কথাটো হল আমি যদি খুব হাৰ্শ সাবুন অৰ্থাৎ খুব বেছি গোন্ধ থকা বা আমি আসলে গম পাও যে আমি ফেস ওয়াশ কৰিছো যেতিয়া মুখখন ঠিকে লাগি থাকে কিন্তু আমি যদি এটা হাৰ্শ সপ ইউজ কৰো আমাৰ মুখখন অকমান এঠা লেটিয়া নিচিনা লাগে ঠিক তেনেকুৱা সাবুন যদি আমি আমাৰ ইন্টিমেট পাৰ্টত ওয়াশ কৰিবলৈ ব্যৱহাৰ কৰো তেতিয়া কি হয় ই কি কৰে কিছুমান বেয়া বীজাণু আমাৰ ভেজাইনাৰ থ্ৰু দি সোমাবলৈ সহজ কৰি দিয়ে